বিশ্বনাথৰ বালিচাঙত হাকমথা সমবায় সমিতিৰ বাৰ্ষিক সভা সম্পন্ন। বিশ্বনাথৰ বালিচাং স্থিত হাকমথা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন শুক্ৰবাৰে সুকলমে অনুষ্ঠিত হৈছে। সমবায় সমিতিখনৰ সভাপতি ৰাজু গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সচিব লাচিত দাধৰায়ে। হাকমথা সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ অভিকৰ্তাসকলৰ লগতে অংশীদাৰিত্ব ৰাইজৰ উপস্থিতিত হোৱা সভাখনত সচিবগৰাকীয়ে যোৱা বৰ্ষৰ কাৰ্যবিৱৰণী আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। ইয়াৰ লগে লগে 2024-2025 বৰ্ষৰ চৰকাৰী হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰা আৰু গ্ৰহণ কাৰ্যসূচী সম্পন্ন হয়। সম্ভাৱ্য বাজেট গ্ৰহণ কৰাৰ পিছত আভ্যন্তৰীণ হিচাপৰ প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষক ৰাতুল নাথে। ইয়াৰ উপৰিও সমিতিৰ সৰ্বোচ্চ ঋণৰ সীমা নিৰ্ধাৰণ কৰাৰ লগতে হাকমথা সমবায় সমিতিৰ উন্নয়নৰ বাবে সভাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে সভাই ব্যৱসায় ভিত্তিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ব্যৱসায় গৃহ নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সমান্তৰালকৈ ৰাইজৰ তৰফৰ পৰাও হাকমথা সমবায় সমিতিখনৰ প্ৰতিষ্ঠাপক জহন কুজুৰৰ নামত তোৰণ নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হয়। গাম্ভীৰ্যপূৰ্ণ সভাত ৰাইজৰ সৰ্বাংগীন কল্যাণাৰ্থে আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট সমাজকৰ্মী বগীৰাম ক্ৰুক বিশেষভাৱে সম্বৰ্ধনা জনাই সমিতিৰ বিষয়ববীয়াসকলে। সভাত বিভাগীয় পৰ্যবেক্ষক পংকজ বসনেট, বালিচাং পঞ্চায়তৰ সভাপতি প্ৰবীণ হাঞ্চে, ধুলি পঞ্চায়তৰ সভানেত্ৰী চুমি বৰা নাগ, বিশিষ্ট সমাজকৰ্মী অজৰ কুৰ্মী, ৰেবন শৰ্মা, ৰাজেন্দ্ৰ কৰুণৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট। আমাৰ কাৰ্যসূচী 10-12টামান আছিলে। আমাৰ সমবায় সমিতিবিলাকৰ যিবিলাক কাৰ্যসূচী প্ৰত্যেক বছৰতে আমাৰ থাকে, সেই কাৰ্যসূচীবিলাক আমাৰ আজি আছিলে আৰু কাৰ্যসূচী মতে আমাৰ সভাখন সুকলমে অনুষ্ঠিত হৈ গ'ল। প্ৰায় 178জনমান আমাৰ সন্মানীয় সদস্য উপস্থিত আছিলে আৰু বালিচাং পঞ্চায়তৰ সভাপতি মহোদয়, ধলি পঞ্চায়তৰ সভাপতি মহোদয়ানী আৰু লগতে আমাৰ প্ৰাক্তন সভাপতিসকল উপস্থিত আছিলে। আমাৰ সভাখন সুকলমে অনুষ্ঠিত হৈ যায়। সভাখনত সমিতিখনে হৈ যোৱা 2024-25 বৰ্ষৰ যিখিনি উন্নয়নৰ কাম, সেই কামখিনি আমি খতিয়ান দাঙি ধৰোঁ আৰু সমবায় সমিতিখনে আমাৰ যি PTS ব্যৱস্থা বা বজাৰ গৃহৰ ওপৰত ব্যৱসায় কৰি আমাৰ লাভ হয় প্ৰায় 1 লাখৰ ওপৰত। আমাৰ সেই লাভখিনি ৰাইজৰ আগত আমি অৱগত কৰোঁ আৰু ৰাইজে সুখী অনুভৱ কৰিছে, বহুত দিহা পৰামৰ্শ দিছে, আশীৰ্বাদ দিছে যাতে আগলৈকো সমবায় সমিতিখন আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ। তাৰ বাবে আমি ৰাইজকো ধন্যবাদ দিছোঁ আজি সভাখনত আহি সহযোগিতা কৰি সভাখন চলাই নিব পাৰোঁ। নতুনকৈ কিবা প্ৰস্তাৱ লোৱা হৈছে নেকি? নতুনকৈ আমাৰ আছে, আমাৰ সমবায় পশ্চিম দিশত আমি 10টা বজাৰ গৃহৰ ৰুম বনাবৰ বাবে আমি থিৰাং কৰিছোঁ আৰু কাৰ্যকৰী কমিটি সিদ্ধান্ত হৈ আমাৰ যিটো এষ্টিমেট লাগে পৰিকল্পনা আমি কৰিছোঁ। সেই এষ্টিমেট অহাৰ লগে লগে আমাৰ পুনৰ 10টা ৰুম আমাৰ পশ্চিম দিশত আমাৰ সম্পূৰ্ণ হ'ব। অহা বছৰৰ আমি সাধাৰণ সভালৈ আমি জনাব পৰাকৈ আমি ৰুমকেইটা সাজু কৰিব।